এভৰিৱান যে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক যদি ফেচবুকত বা ফেচবুক গ্ৰ' কৰিম বুলি ভাবিছে, আপোনালোক সদায় কিছুমান ৰুল ৰেগুলেশ্যন মানি চলিব লাগিব। ফেচবুকত সাধাৰণতে আপোনালোক ফটো আপলোড কৰোঁতে সদায় দুটাকৈ ফটো দিব লাগে আৰু ৰিলছৰ আপোনালোকে ভিডিঅ' 1 মিনিটৰ ভিতৰত ৰাখিলে ভাল বা 1 মিনিটৰ বাহিৰত দিব নালাগে। আৰু যদি ভিডিঅ'বিলাক আপোনালোকৰ 3 মিনিট 4 মিনিটৰ ভিতৰত দিব লাগে। যদি আপোনালোকে এই ৰুল ৰেগুলেশ্যনখিনি মানি চলে, তেতিয়াহ'লে আপোনালোকে ফেচবুকৰ আৰ্নিং বা গ্ৰ' নিশ্চয় আগবাঢ়িব। আচলতে ময়ো গম পোৱা নাছিলোঁ এইবিলাকৰ বিষয়ে, পিছত লাহে লাহে গম পালোঁ আৰু সেইবাবে আপোনালোককো জনাইছোঁ যাতে আপোনালোকেও কৰিব পাৰে। নিশ্চয় আগবাঢ়িব পাৰিব, অলপ কষ্ট কৰিব লাগিব। মিনিমাম আপোনালোক এনেকুৱাকৈ ৰেগুলাৰ 3-4 মাহৰ ভিতৰত যদি ৰেগুলাৰ এনেকুৱা পষ্ট, ভিডিঅ', ৰিলছ, ফটো এইবিলাক দি থাকে, নিশ্চয় আপোনালোকৰো বহুতখিনি গ্ৰ' হ'ব বুলি আশা থাকিল। আৰু যদি আপোনালোকৰ কণ্টেণ্টবিলাক ভালকৈ দিয়ে, ধুনীয়া ধুনীয়া কণ্টেণ্ট দিয়ে বা পাব্লিকে বুজি পায়, যিটো আপুনি স্পষ্ট ক'ব, সেইটো যাতে কণ্টেণ্টবিলাক ভাল হয়, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ আৰ্নিংটো সোনকালে হ'ব। যদি আপোনালোকে এই ৰুল ৰেগুলেশ্যন মতে কাম কৰি যায়, নিশ্চয় আপোনালোকেও সফল হ'ব পাৰিব। নিশ্চয় পাৰিব, কোনো কথা নাই। খালি আপোনালোক দৈনন্দিন কৰিব লগাখিনি কৰি যাওক। মই যেনেকৈ কৈছোঁ সেইমতে আপোনালোকে ভিডিঅ', ফটো, ৰিল আপলোড কৰি দিব। যদি কেতিয়াবা আপোনালোকৰ কিবা ইছ্যু লাগি থাকে, সেইবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগিব, যাতে আপোনালোকে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।